আমাৰ এই বুল্লুদ বজাৰ বাণিজ্যময় তথা গ্ৰন্থমেলা আয়োজিত হৈছে। তাৰে আজি প্ৰথম দিনাখনৰ কাৰ্যসূচীত মই অংশ ল'লোঁ। ভাল লাগিলে, অতিশয় ভাল লাগিছে। ৰাইজে যথেষ্টখিনি উৎসাহিত হৈছে। এটা ভাল বাতাবৰণ এটা হ'ব বুলি আশা কৰিছোঁ। নৱপ্ৰজন্মই গ্ৰন্থমেলাৰ যোগেদি নিশ্চয়কৈ নতুন নতুন কিতাপৰ জৰিয়তে তেওঁলোকে ভৱিষ্যত দিশত আগবঢ়াই যোৱাৰ কাৰণে এটা পৰিৱেশ পাব। আৰু বুল্লুদ অঞ্চল এনে আগতে পিছপৰা বুলি বা অলপ হিংসাজৰ অঞ্চল বুলি এটা বদনাম আছিলে, কিন্তু এনেকুৱা ধৰণৰ পৰিৱেশে সেই বদনামটো আঁতৰাই পেলাই আমাৰ নৱপ্ৰজন্মক সঠিক দিশত আগবঢ়াই নিয়াৰ কাৰণে এটা বাতাবৰণ সৃষ্টি কৰিব, এখন মঞ্চ সৃষ্টি কৰিব। আজিয়ে এয়া দ্বিতীয় বৰ্ষৰ অনুষ্ঠান। ভাল লাগিছে। যোৱাবাৰ বহুত মানুহ হৈছিলে, ৰাইজৰ উৎসাহ উদ্দীপনা দেখি ভাল লাগিছিলে। আৰু আমাৰ উদ্যোক্তা মণ্ডলীয় অতি দায়িত্বপূৰ্ণতাৰে তেওঁলোকে কামখিনি কৰিছিলে, যাৰ কাৰণে গোটেই অনুষ্ঠানটো সফল হৈছিলে। এইবাৰো একে অনুষ্ঠান আশা কৰি ৰাইজৰ সহায় আৰু সহযোগিতা মৰ্মাই এই অনুষ্ঠানটো সাফল্যমণ্ডিত হ'ব। আৰু যি এটা মহৎ উদ্দেশ্য লৈ এই অনুষ্ঠানটো আয়োজন কৰিছে যে গ্ৰন্থমেলাৰ জৰিয়তে নিশ্চয়কৈ আমাৰ বুল্লুদ অঞ্চলৰ যিখিনি নৱপ্ৰজন্ম আছে তেওঁলোকে গ্ৰন্থ